বিগত কেইবাটা দিন ধৰি ৰাজ্যজুৰি পৰিছে প্ৰচণ্ড গৰম। তাৰ মাজতে বৰদলৈত ভয়ংকৰ বতাহ ধুমুহাৰ ফলত প্ৰায় 10ৰ পৰা 15খন গাঁৱৰ বিস্তৰ ক্ষতিসাধন হয়। পুৱতি নিশা অহা এজাক বতাহ ধুমুহাৰ ফলত অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে গছ-গছনি উফালি বিস্তৰ ক্ষতিসাধন হৈছে। ইয়াৰ উপৰিও অঞ্চলটোত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে। এফালে ৰাজ্যজুৰি প্ৰচণ্ড গৰম, আনফালে বতাহ ধুমুহাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে বৰদলনি ৰাইজে। ভুক্তভোগী ৰাইজে গাঁওবুঢ়াৰ লগতে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যক খবৰ দিয়াত আহি উপস্থিত হয় আৰু সকলো ৰাইজৰ সমস্যা বুজ লয়। এনেদৰে ধুমুহাৰ ফলত এতিয়া বহু পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হৈছে। ধুমুহা বতাহ বৰষুণে ধুমুহা আহিলে তাৰপৰা ৰাতি 11 বজাত ঠিকে থাকে নুঠাওঁ কেনে। তাৰপৰা বাকী মানুহখিনি ক'ত থাকিলে? মানুহখিনি ৰাতি সেই বেলেগ এটা ঘৰলৈ গ'লোঁ। হয় ন? এতিয়া কি আহ্বান জনাব? প্ৰশাসনৰ বিষয়া কোনোবা আহিছিলে নে? গাঁও বুঢ়া আহিছিলে নে? গাঁওবুঢ়া আহিছিলে। আৰু মেম্বাৰ আহিছিলে নে? ৱাৰ্ড মেম্বাৰ আহিছিলে বাৰু। আহিলে? আৰু কি কথা তেখেতলোকে? ফটো মাৰি দিছে। ফটো মাৰি নিছে? সহায় কৰিম বুলি কৈছেনে? ফটো মাৰিলে কি হয় আৰু আপোনাৰ কেইটা ঘৰ ভাগিলে বিশেষকৈ? তিনিটা হ'ল আৰু গোহালি আৰু ভঁৰাল। হয় নেকি? বাকী মানুহখিনি এতিয়া ক'লৈ গ'ল? ভিতৰতো পানী পৰি আছে আপোনাৰ? বেলেগৰ কথা থাকিলে কেইটামান বজাত আহিছিলে? কেইটামান বজাত ধুমুহা এটা আহিছিলে? এটা 15 20 মানত। এতিয়াতো এতিয়া কি আহ্বান জনাব প্ৰশাসনক? প্ৰশাসনক কি আহ্বান জনাব? অলপ সাহায্য ধৰি দিব পেলাই। হয় ন? এতিয়া গাঁওখনৰ নামটো কি? এতিয়া আৰু বেলেগতো কিবা হৈছে নেকি? ঘৰ চৰ ভাগিছে নেকি বেলেগ আপোনাৰ? বেলেগত মই যোৱা নাই দেই, মই যাব পৰা ৰাতিপুৱা দেখোন লাগি আছে। আপুনি এতিয়া খবৰো পাইছে নেকি কাৰোবাৰ কিবা কিবি হৈছে বুলি? পাছফালে দুঘৰ ভাগিছে বুলি কৈছে। হয় ন? আৰু বেলেগ গাঁৱত হৈছে নেকি খবৰ? বেলেগ গাঁৱত মই শুনা নাই। হয় ন? গম পোৱা নাই, যোৱা নাই। হয় ঠিক আছে দিয়ক।